কাক ঘৈণীয়েকৰ মেখেলি নাইকিয়া হৈ গ'ল এই গোটেই নেটখনো লৈ গ'ল খুঁটিকেইটাকো লৈ গ'ল জুবিন দাৰ মৃত্যু দশমী তিথি দিনা অৰ্থাৎ আমি দহা বুলি কওঁ সেইদিনাখন আমি প্ৰকৃতি প্ৰেমী মঞ্চ অসম আৰু চিঞৰ সেউজ বিহুৱা দল মানিপুৰ মানে বৰ মানিপুৰ এই দুয়োটা সংগঠনে লগ হৈ আমাৰ এই বুৰুণগুৰিত কেইটামান নাহৰ পুলি আৰু কৃষ্ণচূড়া ৰাধাচূড়া এজাৰ এনেকৈ কৰি বৃক্ষ ৰোপণ কৰিছিলোঁ তো আজি তাৰে মাজে সময়ে আহি চাই যাওঁ আজি ভাবিছোঁ আপোনালোকক দেখাই দিওঁ পুলিবিলাক চাওক ভাল হৈ আছে বাৰু আৰু বিশেষকৈ আমাৰ হিতেশ শৰ্মাৰ দা যি নেকি প্ৰকৃতিপ্ৰেমী মঞ্চৰ অসমৰ জন্মদাতা তেখেতক কৈছোঁ চাওক আপুনি লগাই যোৱা পুলি এতিয়াও ঠিক আছে তাকে অলপ চাব আহিলোঁ আহি থাকোঁ মানে বতাহত যিহেতু অলপ মাটিবিলাক ঢিলা হৈ গৈছে খুঁটিবিলাক মানে এৰি গৈছে আৰু বৰষুণ নাছিলে যিহেতু মানে পুলিবিলাক কিবা তাল খাই থকা বুলি কয় নহয় তেনেকুৱা হৈ আছিলে আৰু বৰষুণ যাক পোৱাৰ লগে লগে চাওক কি সুন্দৰকৈ এইটো হৈছে ৰাধাচূড়া জীয়াই আছে না জীয়াই আছে এই কি সুন্দৰকৈ পখাই আছে কেনেকৈ বাৰু পকাইছিলে নাই কেনেকৈ পকাইছে কিন্তু আমাৰ মানুহবিলাক এনেকুৱা নহয় খৰিৰ অভাৱত এয়া খুঁটি পৰ্যন্ত খুলি লৈ যায় তো আগত দেখাই আছোঁ আপোনালোকে জালখনো নাই খুঁটিবিলাকো নাই মানে এনেকুৱা মানুহ আছে বহুত বদমাছ মানুহ আছে বেয়া হৈ আছে ভাল কৰি দিওঁ বুলি কোৱা মানে জ্ঞান নাই কিন্তু সুবিধা পালে খুলি লৈ যায় তেনেকুৱা মানে বহুত আছে ইয়াত মজা লাগিছে দেই বেলিটো চাচোন সন্ধিয়া পৰত আমাৰ গাঁৱলীয়া পৰিৱেশবোৰ এনেকুৱা হয় কোনোবাই যদি গৰু আনিব যায় ন ডাঙৰটো কোনোবাই আনিব যাব ছাগলী আমি তুলিব আহিছিলোঁ কচু শাক কিন্তু নাপালোঁ আৰু এইবিলাক মই ঠিক কৰি দিলোঁ বাৰু এতিয়া প্ৰায় আহিয়ে থাকোঁ তাৰ পৰা লগাইছোঁ এইবিলাক তো ইয়াতে কিছুমান মানুহ এনেকুৱা আছে যিটো নেট দিছোঁ পুলিটোত সেই নেটখনো লৈ যায় তাৰপৰা খৰি খাবৰ কাৰণে তাত দিয়া বাঁহ কেৰালিটো লৈ যায় তো কি ক'ম আৰু আমাৰ মানুহবোৰ এনেকুৱাই তো হ'লেও চাওকচোন পৰিৱেশটো কি সুন্দৰ লাগিছে হয়নে ইয়েহে আপোনাৰ গাঁও তো আহিব বৰ্তমান সময়ত মানে কি হয় এনেকুৱা পথাৰত আহি মানে মজাটোৱে বেলেগ চাওক শ্ৰীদেৱী ওচৰত আহিছে তো সেয়ে কথাও গাইছে তো বহুত দিন লং ভিডিঅ' বনোৱা নাই তো ভাবিলোঁ আজি অলপ বনাই দিওঁ তো তাকে বনালোঁ তো আপোনালোকে চাওকচোন এবাৰ ভিজুৱেলটো কেনেকুৱা লাগিছে ক'ব সেইফালে আছে বিল আৰু এই ৰাস্তাটো আকৌ মামা চৰকাৰে দিছে দেই এইবাৰ